প্রবিষয় সভার মাঝে দেৱতৃণ পার্বতী হিতে করে রঙ্গে বিসরণ পার্বতী হিতে করে রঙ্গে মতে পাইলা গোয়া সভার ভিতর রাম হরি রাম হরি বুলা সর্বস রাম হরি রাম হরি বুলা সর্বস এই দাখিৰ সেৱা কৰিব গ্ৰহণ যোগে যোগে জন্মে জন্মান্তৰে যেন কৰিব পাৰোঁ আপোনাৰ চৰণ প্ৰভু যোগীও পাহৰিছো গৃহীও পাহৰি সংসাৰ দেখি এনে কৈলাসৰ ৰূপ মনোহৰ ৰোগে শোকে জৰা মৃত্যু তিনিটা সংসাৰৰ নাথাকে ইয়াত কোনো কাৰো নহয় পৰাধীন তথাপিও প্ৰভু তথাপিও বুলি ৰৈ গ'লা কিয় প্ৰিয়ে তথাপিও প্ৰভু কোনোবা ক্ষণতে মনত মোৰ হয় সংশয় প্ৰিয়ে মহাদেৱৰ যোগীৰ হৃদয় পেলোৱা নাই যে হাতে এই কৈলাসৰ অপূৰ্ব শোভাই প্ৰিয়ে প্ৰভু আছে এটি প্ৰশ্ন আপোনাৰ ওচৰত প্ৰকাশ কৰা প্ৰভু ভাবেনে আপুনি মোক অৰ্ধাংগিনী বুলি কৰেনে স্নেহ মোক আপুনি পত্নী বুলি ভাবে নিশ্চয় প্ৰভু নিশ্চয় প্ৰিয়ে কিন্তু হঠাৎ তোমাৰ আজি মনত এনে প্ৰশ্ন কি হৈছে উদয় প্ৰভু নবুজিব ভুল মোক নাৰীৰ মন জানো নহয় চঞ্চল সেয়েহে আজি মই এনে বাক্য কৰিলো উচ্চাৰণ বাৰু প্ৰভু আপোনাৰ যিমান আছে তীৰ্থধামে মধ্য লোকত সেই তীৰ্থধাম হ'ব দৰ্শনৰ বাবে আজি পাৰ্বতী অতিকৈ হাবিয়া সি মোৰ প্ৰাণৰ দেৱতা মোৰ বাৰু এই আশা আপুনি কৰিবনে পূৰণ নিশ্চয় প্ৰিয়ে ব'লা এই মুহূৰ্তত আমি মৰ্ত্য লোকলৈ গৈ তীৰ্থস্থানসমূহ কৰিম ভ্ৰমণ ব'লক প্ৰভু